ফ্ৰেণ্ডছ, যদি আপোনাৰ ফেচবুক মাৰ্কেট প্লেচ বন্ধ হৈছে তেন্তে আপুনি চিন্তা নকৰিব। ফেচবুক মাৰ্কেট প্লেচৰ বাহিৰেও আন 5টা মাৰ্কেট প্লেচ আছে য'ত নেকি আমি শ্বপ ওৱান, গ্ল'ৰোড, মিছ' আদিৰ প্ৰডাক্টবোৰ আমি লিষ্টিং কৰিব পাৰোঁ। আৰু সেই 5টা মাৰ্কেট প্লেচৰ বিষয়ে মই আপোনালোকৰ আগত আজি ক'ব আহিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাব। প্ৰথমটো হৈছে ইনষ্টাগ্ৰাম। আপুনি পোনপ্ৰথমতে ইনষ্টাগ্ৰামত এটা একাউণ্ট খুলি লওক। যদি আপোনাৰ একাউণ্ট আছে তো ভাল কথা, আৰু যদি আপোনাৰ একাউণ্ট নাই তেতিয়াহ'লে দেৰি নকৰিব, অতি শীঘ্ৰে আপুনি ইনষ্টাগ্ৰামত এটা একাউণ্ট অ'পেন কৰি লওক। আৰু তাতে আপুনি আপোনাৰ যিবিলাক প্ৰডাক্ট আছে মিছ', গ্ল'ৰোড, শ্বপ ওৱান, 01 তাৰে প্ৰডাক্টসমূহ আপুনি লিষ্টিং কৰি যাওক। প্ৰথম অৱস্থাত হয়তো আপোনাৰ অৰ্ডাৰ নাহিব পাৰে, কিন্তু আপুনি এটা কথা মনত ৰাখিব, আপুনি সদায় লিষ্টিং কৰিব লাগিব। ঠিক আছে, আপুনি সদায় লিষ্টিং কৰিলে লাহে লাহে কি হ'ব, আপোনাৰ অৰ্ডাৰবোৰ আহিবলৈ আৰম্ভ হ'ব। 2 নম্বৰ হৈছে আমি শ্বৰ্ট ভিডিঅ' বনাওঁ। শ্বৰ্ট ভিডিঅ' প্লেটফৰ্মবোৰ হৈছে মজ, MX টকাটক আৰু জ'চ। আপোনালোকে নিশ্চয় জানে, হয়তো আপোনালোকেও শ্বৰ্ট ভিডিঅ' বনায় তাতে। গতিকে তাতেও আপোনালোকে কি কৰিব, শ্বৰ্ট ভিডিঅ' বনাই আপোনালোকে আপলোড দিব পাৰিব আৰু তাৰ পৰা আপোনালোকে অৰ্ডাৰ আনিব পাৰিব। 3 নম্বৰটো হৈছে আপুনি এটা ইউটিউব চেনেল খুলি লওক। ইউটিউব চেনেলত আপুনি যদি আপুনি ইউটিউব চেনেল বনাব নাজানে তেতিয়াহ'লে ইউটিউব চেনেল বনোৱা বহুত সহজ হয়। আপুনি ইউটিউবত গৈ চাৰ্চ কৰি ইউটিউব ভিডিঅ' কেনেদৰে বনায় আপুনি শিকি লৈ তাৰপিছত আপুনি তাতে নিজে ভিডিঅ' বনায়ো আপুনি মিছ' বা আপোনাৰ নিজৰ প্ৰডাক্টসমূহ চেল কৰিব পাৰিব, বা শ্বৰ্ট ভিডিঅ'টো আপুনি মিছ', গ্ল'ৰোড আৰু শ্বপ ওৱান, 01 প্ৰডাক্টসমূহ লিষ্টিং কৰিও আপুনি তাৰ পৰা যথেষ্ট পৰিমাণে অৰ্ডাৰ আনিব পাৰিব। 4 নম্বৰটো হৈছে ফেচবুক মাৰ্কেট প্লেচ, ফেচবুক পেজ। আপোনাৰ নিশ্চয় ফেচবুক একাউণ্ট আছে, আপোনাৰ মাৰ্কেট প্লেচটো বন্ধ হৈ গৈছে, আপুনি প্ৰডাক্ট লিষ্টিং কৰিব পৰা নাই। গতিকে আপুনি কি কৰিব, এটা ফেচবুক পেজ এটা আপুনি খুলি ল'ব। ফেচবুক পেজ যদি আপুনি বনাব নাজানে, আপুনি ইউটিউবত গৈ চাৰ্চ কৰিব হাউ টু মেক ফেচবুক পেজ। গোটেইখিনি ভিডিঅ' আহি যাব, আপুনি ভিডিঅ'বোৰ লাহে লাহে শিকক। শিকি উঠি আপুনি তাতে ফেচবুক পেজ এটা বনাই লওক। আৰু ফেচবুক পেজত আপুনি নিজৰ যিসমূহ প্ৰডাক্ট আছে সেই প্ৰডাক্টসমূহ আপুনি লিষ্টিং কৰক। চাব আপোনাৰ লাহে লাহে তাৰ পৰা অৰ্ডাৰ আহিবলৈ আৰম্ভ হৈছে। 5 নম্বৰটো হৈছে OLX। আপোনালোকে নিশ্চয় নাম শুনিছে, য'ত নেকি আমি আমাৰ ঘৰৰ পুৰণা বস্তুবোৰ আমি চেল কৰিব পাৰোঁ। তাতো আপোনালোকে কি কৰিব পাৰিব, মিছ', গ্ল'ৰোড আৰু শ্বপ ওৱানৰ প্ৰডাক্টসমূহ তাতে লিষ্টিং কৰিব পাৰিব। কিন্তু এটা কথা মনত ৰাখিব লাগিব, তাতে আপুনি মাহত 5টা লিষ্টিংহে কৰিব পাৰিব। যদি আপুনি 5টাতকৈ বেছি লিষ্টিং কৰে তেতিয়াহ'লে আপোনাৰ পৰা এটা চাৰ্জ বিচাৰিব, আৰু সেই চাৰ্জটো আপুনি দিলে আপোনাৰ এডটো তাতে লিষ্টিং কৰিব দিব, নহ'লে আপোনাক লিষ্টিং কৰিব নিদিয়ে। গতিকে যদি আপুনি চাৰ্জটো নিদিওঁ বুলি ভাবিছে তেতিয়াহ'লে আপুনি মাহত 5টা আপুনি OLXত আপুনি লিষ্টিং কৰিব পাৰিব, আৰু তাৰ পৰা আপুনি যথেষ্ট পৰিমাণে অৰ্ডাৰ আনিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'টো ভাল লগা নাই তেতিয়াহ'লে ডিছলাইক কৰি দিব। ধন্যবাদ।